আজি গৰু বিহু উজনি অসমৰ প্ৰায়বোৰ অঞ্চলতে গৰুক গা ধোৱা পৰ্ব সামৰাৰ পিছতে এনেদৰে এখন কণীৰ যুঁজ হয়। ৰাতিপুৱাই লাও বেঙেনা কেৰেলাৰ ছাটেৰে গৰু গা ধোৱা পৰ্ব সামৰাৰ পিছতে নিজেও গা পা ধুই মায়ে পাকঘৰৰ কলহৰ পৰা উলিয়াই দিয়া হাঁহৰ কণীকেইটালৈ কণী যুঁজলৈ বুলি ওলাইছিল। বৰ্তমান আছো মই গুৱাহাটীত কিন্তু এই কণী যুঁজৰ খেলখন মই দেখা নাই। তথাপিও মই কাষৰে দাদাজনৰ লগত দুটা কণী যুঁজাই ধেমালি কৰিলো। এতিয়া আহিল আমলৈটোপৰ পৰ্ব। আমলৈটোপ বিচাৰি আহি পালোহি বেলতলা বজাৰ। বেলতলা বজাৰত আমলৈটোপৰ আজি 2000 টকা কেজি। 200 টকা দি 100 গ্ৰাম আমলৈ টোপ লৈ ৰুম পালোহি। আহিয়ে ৰৈ থকা নাই, প্লেটখনতে টোপখিনি উলিয়াই লৈ চাফা কৰি ল'লো। লগতে এটা পিঁয়াজ আৰু দুটা জলকীয়া কাটি ৰেডি কৰি ল'লো। যুঁজাই ভঙা কণীকেইটা বাতি এটাতে ধুনীয়াকৈ উলিয়াই ল'লো। ঘৰত থকা হ'লে এতিয়া সমনীয়াৰ লগত বাৰী চলাথ কৰিলো হ'লে আমলৈ পৰুৱাৰ বাঁহ বিচাৰি। লোকবিশ্বাস অনুযায়ী আজিৰ দিনটোত আমলৈ টোপ খালে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। গৰম কেৰাহীখনত ঢালি দিয়া মিঠাতেলখিনি গৰম হোৱা লগালগ কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দি সোৱাদ অনুযায়ী হালধি আৰু নিমখ দি ভাজি ল'লো। এতিয়া ধুই চফা কৰি ৰখা আমলৈ টোপখিনি কেৰাহীখনত বাকি দিলোঁ। অলপ সময় ভাজি লৈ গেছটো অকণমান কমাই লৈ ঢাকোন মাৰি সিজিবৰ বাবে অলপ সময় ৰাখিলোঁ। আমলৈ টোপখিনি অলপ সিজাৰ পিছতে ভাঙি থোৱা কণী দুটা ধুনীয়াকৈ তাত ঢালি পিনি হেতাখনে লৰাই দিলোঁ। বনাওঁতে বেছি সময় নালাগে, অলপ পিছতে মোৰ খাব পৰা হ'লেই। এয়া আমলৈ টোপ ৰেডি, এতিয়া টেষ্ট কৰিব লাগে। মজা।